হকাইছে ৰঙিয়াবাসী বলিয়া বানত নহয় কৃত্ৰিম বানত ডুবিছে ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰীৰ পথ পথটোৰ কাষত নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলত পানীৰে উপচি পৰিছে গুৰুত্বপূৰ্ণ পথটো পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ইফালে সমীপতে থকা শংকৰদেৱ শিশু নিকেতনৰ শ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ সময়ত কৃত্ৰিম বানত ডুবি থকা পথটোৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে উল্লেখ্য যে 2019 চনতে পথটোৰ দুয়ো কাষে নলা নিৰ্মাণৰ বাবে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই অনুমোদন জনাইছিল কিন্তু আজি 5 বছৰ উকলি যোৱাৰ পিছতো উক্ত স্থানত নলা নিৰ্মাণ নোহোৱাত বিভাগীয় কৰ্তৃপক্ষৰ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী সেয়ে অতি সোনকালে নলা নিৰ্মাণৰ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক অন্যথা আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অঞ্চলবাসীৰ এই ৰঙিয়া মুৰাৰা খৈৰাবাৰী এইখিনি ৰাস্তা মোটামুটি আজি 3 বছৰ ধৰি পানীত ডুবিয়ে আছে এজাক বৰষুণ দিলেই মানে বহুত পানী হৈ যায় আৰু পানীখিনি কমি নাযায় সহজতে পানীখিনি বাঢ়িয়ে থাকে তাৰমানে তাৰপিছত আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ শংকৰদেৱ শিশু নিকেতনত পঢ়ে ল'ৰা ছোৱালীখিনি অহা যোৱাৰ ক্ষেত্ৰত বিৰাট অসুবিধা হৈছে জোতা মোজা ভিজি যায় মাজতে দুই একোটা সৰু সুৰা এক্সিডেণ্ট হয় বিৰাট সমস্যা হৈছে গতিকে মই আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ এই ৰাস্তাটো যাতে সোনকালে তেওঁ ভালৰ ফালে আনে এইখিনিয়ে মোৰ ক'বলগীয়া ৰাস্তাটোৰ কাৰণেতো বহুতে সমস্যা যিহেতু আমি নিজে ভুক্তভোগী আমি তিনি ঘৰ মানুহ মোৰে কাষত ঘৰ হ'লে মই ৰাতিপুৱা উঠি পানী খচিব লাগে মইতো বৰষুণ দিলে ক'ৰবাত কাম আছে বুলি ক'লে মই একযোৰা কাপোৰ এক্সট্ৰা কৰি লৈ যাব লাগে তাৰপিছতে পিন্ধি যাব লাগে তাৰপিছততো ৰাতি হ'লে যি ভেকুলীৰ মাত শুনিব আপোনালোকে থাকিব নোৱাৰি শুব নোৱাৰি এনেকুৱা এটা সমস্যা মাত্ৰ একজাক বৰষুণ দিলে ইমান আমাৰ আঁঠু পাৰ হৈ যায় এনেকুৱা পানী ভৱিষ্যতে কি হ'ব আমাৰ কি সমাধান আছে মোৰ সেইটো কথা গধূলি হ'লে আমি থাকিব নোৱাৰোঁ মহত ধৰি আমাৰ সেইখিনি ইমানখিনি প্ৰব্লেম হৈ গৈছে যে আমাৰ মানে বাৰীতো সঁচাই বাঢ়ি যাই আছে আমাৰ ইমান অসুবিধা হৈছে আমাৰ ইয়াৰে এটা অতি সোনকালে আমাৰ এটা ড্ৰেইন দৰকাৰ হয় আমাৰ এই যিটো এই মুৰাৰা খৰিয়াবাৰীৰ যিটো ৰাস্তা আছে যোৱা 3-4 বছৰ ধৰি এনেকুৱাকৈ এজাক বৰষুণ দিলে পানী জমা হয় আৰু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা যথেষ্ট অসুবিধা হৈছে অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীসকলক অনা নিয়া কৰোঁতে যথেষ্ট অসুবিধা হৈছে মই আশা কৰিছোঁ আমাৰ ৰঙিয়া যি স্থানীয় বিধায়ক আছে মাননীয় শ্ৰীযুত ভৱেশ কলিতাদেৱ এই বিষয়টোত অলপ গুৰুত্ব দিব কাৰণ বছৰ বছৰ ধৰি এই বহু আমাৰ ছাত্ৰ ছাত্ৰী বা এই অঞ্চলৰ গাঁওবাসী বা ৰাইজ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কষ্ট হৈছে ল'ৰা ছোৱালী অনা নিয়া কৰাৰ ক্ষেত্ৰত গতিকে ড্ৰেইন ছিষ্টেম কৰি যেতিয়া ৰাস্তাটো যদি বনায় তেতিয়া নিশ্চয় এনেকৈ পানী জমা নহ'ব গতিকে আশা কৰিছোঁ প্ৰশাসন বা আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতাদেৱে এই বিষয়টোত যাতে অলপ গুৰুত্ব দিয়ে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে এই ৰাস্তাটো ড্ৰেইনসহ কাম কৰাৰ কাৰণে এইটো চৰকাৰে অনুমোদন দিছিল কিন্তু কি কাৰণত তাৰমানে অজ্ঞাত কাৰণতে কামটো তাৰমানে বন্ধ হৈ আছে গতিকে মই আশা কৰিছোঁ ক্ষিপ্ৰতাৰে যাতে সেই কামটো হাতত লয় অন্যথা আমি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ম বা আন্দোলন কৰাৰ কাৰণে আমি আগবাঢ়ি আহিম গাফিলতি আছে মই গম পোৱা মতে যে ইতিমধ্যে চেংচনো হৈছিল কিন্তু কি কাৰণত তাৰমানে ৰাস্তাটোৰ কাম সম্পূৰ্ণ নহ'ল সেইটো এটা আমি বুজি পোৱা নাই আৰু নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ